নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এডভান্স মেথছৰ 5.2 আজি 13 নম্বৰৰ পৰা দিবলৈ ওলাইছোঁ ইয়াৰ আগৰ ভিডিঅ'ত 12 নম্বৰলৈকে দিয়া আছিলে তো আজি 13 নম্বৰৰ পৰা তোমালোকক দিবলৈ ওলাইছোঁ ভিডিঅ'টো সম্পূৰ্ণ আৰু মনোযোগেৰে চাবা তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো 13 নম্বৰত কি দিয়া আছে a b c greater than equal 0 দেখুৱা যে a whole into a minus b whole into a minus c plus b whole into b minus c whole into b minus a plus c whole into c minus s whole into c minus b greater than equal 0 এইখিনি বলে আমাক দেখুৱা পাইছে ইয়াত দুটা অংক আছে 13ত তো ইয়াত কি দিয়া আছে a b c greater than equal 0 গতিকে a greater than equal 0 এটা এইখিনি চোৱা আমাৰ কি আছে a minus b গতিকে আমি ইয়াৰ পৰা কি কৰিম আমি এইখিনি চাইহে আমি এটো বনামটো গতিকে ইয়াৰ পৰা আমাৰ কি a - b আছে গতিকে আমি ইয়াটো কি কৰিম অভিক্ষতে - b কৰিম কি হ'ব a - b greater than equal 0 - b বাকি হ'ব a - b greater than equal 0 পৰা - b কৰিলে এটো কি আমি - b পাম ঠিক তেনেদৰে এবাৰ কি কৰিম a - c কৰিম গতিকে উপবিক্ষতে - c কৰিম আমি a - c greater than equal কি হ'ব - c এতিয়া এই a - b a - c এই তিনিটা আমি কি কৰিম পূৰণ কৰি দিম পূৰণ কৰিলে কি হ'ব a into a - b a - c greater than equal হফালে কি হ'ব 0 লগত এটা - b - c পূৰণ কৰিলে আমি 0 পাম এটো নাম্বাৰিং কৰা 1 নম্বৰ দিয়া ইয়াৰ পিছত আমাৰ কি আছে b - c গতিকে b greater than equal 0 গতিকে ঠিক আগৰ নিচিনা আমি কি পাম b - c কৰিলে b - c greater than equal - c হ'ব b - a কৰা তেতিয়ালে কি হ'ব - a হ'ব এই তিনিটা পূৰণ কৰিলে আমি কি পাম বাবিনক এটা পূৰণ কৰিলে আমি কি পাম ইফালে b - c b - a আৰু হবিনে কি হ'ব 0 হ'ব greater than equal 0 এটো 2 নম্বৰ কৰা ঠিক একেদৰে c - a c - b আছে গতিকে আমি এবাৰ উপবিক্ষত কি কৰিম c greater than equal 0 গতিকে c - a greater than equal - a c - b greater than equal - b এই তিনটা পূৰণ কৰিলে আমি কি পাম c - a c - b greater than equal 0 লগত এটো পূৰণ কৰিলে 0 হ'ব এটো হল 3 নম্বৰ তো 1 2 3 যোগ কৰি দিয়া তো 1 2 3 যোগ কৰি আমি কি পাম বাপিনখিনি বাপিনে যোগ দিবা হপিনখিনি হপিনে যোগ দিবা তো বাপিনে আছে আমাৰ কিমান a - b a - c plus b b - c b - a plus c c - a c - b greater than equal হপিনেটো গোটা এটা 0 গতে 0 তো এইখিনি আমাক প্ৰমাণ কৰিব দিছিলে তোমালোকে প্ৰমাণখিনি কৰিব পাৰিবা তো 2 নম্বৰটো আছে a square a - b whole into a - c plus b square b - c whole into b - c plus c square c - a whole into c - b greater than equal 0 তো আগৰটো নিচিনা কৰিম আমি আমাক যেটো দি আছে a greater than equal 0 গতিকে প্ৰথমতে কি কৰিম উপবিক্ষতে আমি a ৰে পূৰণ কৰিম a into a greater than equal 0 into a তো কি পাবা a square greater than equal 0 ঠিক আগতে যেনেকৈ a - b কৰিছিলো আমি সেইখিনি কৰিম এতিয়া a - b greater than equal কি পাইছিলো আমি - b ইয়াৰ আগৰ গণিতত সেইখিনি আমি ইয়াত খাতম তাৰপিছত a - c greater than equal কি পাইছিলো c পাইছিলো গতিকে এই তিনটা পূৰণ কৰিলে কি হ'ব পূৰণ কৰি দিলে a square a - b a - c 0 0 দি পূৰণ কৰিলে কি পাবা 0 পাবা greater than equal 0 নাম্বাৰ 1 হল এটো ঠিক তেনেদৰে b greater than equal 0 আছিল গতিকে b square এটো b square কৰা b square equal 0 হল আগতো নিচা b - c greater than equal - c b - a
গ্রেটার দেন ইকুয়াল মাইনাস এ এই তিনটা যদি পূরণ করে কি পাবা বি স্কোয়ার বি মাইনাস সি বি মাইনাস এ গ্রেটার দেন ইকুয়াল 0 লগত এইটো পূৰণ কৰিলে 0 হ'ব ঠিক একেদৰে আমি কি পাম সি স্কোয়ার গ্রেটার দেন ইকুয়াল 0 গতিকে সি মাইনাস এ গ্রেটার দেন ইকুয়াল মাইনাস এ সি মাইনাস বি গ্রেটার দেন ইকুয়াল মাইনাস বি পূরণ করলে কি হব সি স্কোয়ার সি মাইনাস এ সি মাইনাস বি গ্রেটার দেন ইকুয়াল 0 এটো আছিল 2 নম্বৰ এটো আছিল আমাৰ 3 নম্বৰ 1 2 3 প্লাস করলে কি পাম 1 যোগ 2 যোগ 3 কি পাবা বাপিনখিনি বাপিনে যোগ করা বাপিনে কিছে স্কয়ার a মাইনাস b a মাইনাস c প্লাস b স্কয়ার b মাইনাস c প্লাস b মাইনাস a প্লাস c স্কয়ার c মাইনাস a c মাইনাস b গ্রেটার দেন ইকুয়াল 0 তো এইখিনি প্রমাণ কৰি কৰিছিলে তোমালোকে প্ৰমাণটো কৰিব পাৰিবা 14 নম্বৰটোত আছে a ইকুয়াল নট b b ইকুয়াল নট c c ইকুয়াল নট a তাৰ মানে a b c সমান নহয় প্ৰমাণ কৰা যে a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস a স্কয়াৰ গ্রেটার দেন ab প্লাস bc প্লাস ca আৰু ইয়াৰ পৰা দেখুৱা আছে a কিউব প্লাস b কিউব প্লাস c কিউব গ্রেটার দেন থ্ৰাইস abc প্ৰথম এইখিনি কৰি লওঁ আমি এইখিনি কি আছে এইখিনি লিখি লওঁ ইয়াত a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ গ্রেটার দেন ab প্লাস bc প্লাস ca এটো ভাবিনে লৈ আহা সমান চিহ্ন দিয়া ইয়াত আমি এটো কি কৰিম এনেকে লিখিম a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ এক মাইনাস কৰিম তাৰমানে এটোৰ পৰা এটো মাইনাস কৰিম মাইনাস ab প্লাস bc প্লাস ca তাৰমানে এখিনি আমি মাইনাস কৰি দিলো ইয়াৰ পৰা এতিয়া কি কৰিবা হাফেদি ইয়াক পূৰণ কৰা গোটেইখিনিকে হাফেদি পূৰণ কৰাৰ লগে লগে প্ৰত্যেকটোতে ইফালে 2 দিয়া 2 কাটা যি স্কয়াৰ থাকিব বুজি পাইছানে টুৱাইস b স্কয়াৰ প্লাস টুৱাইস c স্কয়াৰ মাইনাস টুৱাইস ab মাইনাস টুৱাইস bc মাইনাস টুৱাইস ca হাফ ইনটু আমি এনেকে লিখিব পাৰো এটো ইয়াৰ দুটা স্কয়াৰ আছে গতি আমি এটা স্কয়াৰ ললো a স্কয়াৰ প্লাস টুৱাইস ab প্লাস নহয় দে এটো মাইনাস যেটো মাইনাস টুৱাইস ab আৰু কি লাগে আমাক b লাগে গতি b স্কয়াৰ তাৰ পিছত b স্কয়াৰ মাইনাস টুৱাইস bc এটো প্লাস c স্কয়াৰ তাৰ পিছত c স্কয়াৰ মাইনাস টুৱাইস ca প্লাস a স্কয়াৰ এটা বস্তু লক্ষ্য কৰা ইয়াত এই দুটা টুৱাইস স্কয়াৰ হৈ গেল এটো টুৱাইস b স্কয়াৰ আছিল ab দুটা b স্কয়াৰ হৈ টুৱাইস b স্কয়াৰ হৈ গেল ac টুৱাইস স্কয়াৰ টু ac দুটা টুৱাইস স্কয়াৰ এইখিনি আছে কিন্তু আমি ইয়াক অলপ সজাই পৰি লিখিলো সজাই পৰি লিখাৰ বিনিময়ত কি হল আমাৰ এইখিনি সূত্ৰত পৰিল এইখিনি সূত্ৰত পৰিল গতি আমি কি লিখিব পাৰো হাফ অফ এখিনি মানে আমি কি লিখিব পাৰো a minus b whole square plus b minus c whole square plus c minus a whole square তো a equal not b বুলি কৈছে আমাক b equal not c বুলি কৈছে গতিকে এইখিনি আমাৰ কি a equal যদি a আৰু b যদি সমান নহয় তেতিয়ালে কি এইখিনি গটেখিনি মান আমাৰ পজিটিভ আছে পজিটিভত থাকিলে আমি কি লিখিব পাৰো গ্রেটার দেন 0 লিখিব পাৰো বা কি এনেকে লিখিব পাৰো বা হাফ অফ a minus b whole square plus b minus c whole square plus c minus a whole square greater than 0 বুলি দিব পাৰো এখিনি চোৱা এতিয়া এখিনি আমি কত পাইছিলো এখিনি পৰা আমি এখিনি পাইছিলো এতিয়া আমি এখিনি জায়গাত আমি এখিনি লিখিব পাৰো কি লিখিব পাৰো a square plus b square plus c square minus ab plus bc plus ca greater than কি 0
বা স্কোয়ার প্লাস বি স্কোয়ার প্লাস সি স্কোয়ার এইটো সপিনে নিলে কি হ'ব এ বি প্লাছ বি চি প্লাছ চি এ। তো এইখিনি প্ৰথমটো আমাৰ প্ৰমাণ হৈ গ'ল। এবাৰ দ্বিতীয়টো লোৱা। দ্বিতীয়টো কি আছিলে আমাৰ এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব থ্ৰাইছ এ বি চি আছে। থ্ৰাইছ এ বি চিটো যদি আমি এইটো 2 নম্বৰ দেই, থ্ৰাইছ এ বি চিটো আমি যদি ইপিনে এনেকৈ দিওঁ, এনেকৈ কি হ'ব মাইনাছ থ্ৰাইছ এ বি চি হ'ল। এইখিনি আমাৰ কি এটা সূত্ৰত পৰিল। তো এইখিনি মানে আমি কি লিখিব পাৰোঁ, আমি এই লিখিব পাৰোঁ এ প্লাছ বি প্লাছ চি হোল ইনটু এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি এ। এতিয়া ওপৰত যে দেখা পাইছা এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি গ্ৰেটাৰ দেন 0। তো এইখিনি আমাৰ কি পজিটিভ হয়নে, গ্ৰেটাৰ দেন 0। এ প্লাছ বি প্লাছ চি গ্ৰেটাৰ দেন 0 কাৰণ পজিটিভ হয়। গতিকে পজিটিভ মান হ'লে আমি এইখিনি কি লিখিব পাৰোঁ, এইখিনিক আমি কি বুলি লিখিব পাৰোঁ বা এ প্লাছ বি প্লাছ চি হোল ইনটু এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি এ গ্ৰেটাৰ দেন 0। কেতিয়া যদি এ বি চি গ্ৰেটাৰ দেন 0 হয়। এইখিনি আমি ক'ৰ পৰা পালোঁ, এইখিনিৰ পৰা পালোঁ। গতিকে এইখিনি লিখি দিয়া এতিয়া এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব মাইনাছ থ্ৰাইছ এ বি চি গ্ৰেটাৰ দেন 0 বা এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব গ্ৰেটাৰ দেন থ্ৰাইছ এ বি চি। আৰু আমাক কৈছিলে এই প্ৰথমটোৰ এইখিনি হ'লে তাৰপিছৰ পৰাই ইয়াৰ পৰাই দেখুৱাব পাৰিছিলে। গতিকে সেইখিনিৰ পৰাই আমি এইখিনিৰ পৰাই দেখুৱাব পৰা হৈছোঁ। এইখিনি পাইছোঁৱেই আমি হয়নে, এইখিনিৰ পৰা আমি এইখিনি দেখুৱাই দিলোঁ। এনেদৰে তোমালোকে প্ৰমাণটো কৰিব পাৰিবা। 15 নম্বৰটো দিছে দেখুওৱা যে প্ৰত্যেক এৰ ক্ষেত্ৰত এ স্কুৱেৰ প্লাছ এ প্লাছ 2 সদায় যোগাত্মক। তো এইটো কেনেকৈ কৰিবা, এইখিনি লিখিলা। এইখিনি কি দিয়া আছে এ স্কুৱেৰ প্লাছ এ প্লাছ 2। ইয়াক আমি প্ৰথম সূত্ৰ যে আছে সেই সূত্ৰটোত ভাঙাৰ চেষ্টা কৰিম। কেনেকৈ চাবা, স্কুৱেৰটোতো এইটো ঠিকেই থাকিল। এইটো সূত্ৰমতে আমাৰ কি টুৱাইছ এ বি 2 ইনটু এ মানে হ'ল এতিয়া এ। এতিয়া এই বস্তুখিনিক আমি টুৱাইছ এ বি বনাব লাগিলে আমি ইয়াত কি দিব লাগিব, এটা হাফ এটা দিব লাগিব। হাফ এটা দিলে এই 2টো কাটা যাব, এইটোও থাকিব হয়নে। এইখিনি ঠিকেই থাকিল, কিন্তু ইয়াত যে হাফ দিলোঁ এইটো আমাৰ বি হ'ল। গতিকে আমি ইয়াক কি কৰিলোঁ বি স্কুৱেৰ। বুজি পাইছানে, কি ৰৈ আছিলে এইটো 2 ৰৈ আছিলে, 2টো ইয়াত এনেকৈ বহাই দিয়া। এইখিনি বস্তুটো সম্পূৰ্ণ আমি বেছি বস্তু, বাকীখিনিতো ঠিকেই আছে। এইখিনিও আছে, এইটো কাটা দিলে কাটি দিলে এইটো থাকিব ইয়াত। আকৌ এই 2টো ইয়াত আছে, কিন্তু এইখিনিতো আমি নিজাকৈ বনাই দিয়া বস্তু হয়নে সূত্ৰৰ কাৰণে। গতিকে এইখিনি ইয়াত কি কৰিবা, ইয়াত প্লাছ কৰিছিলোঁ, গতিকে ইয়াত মাইনাছ কৰি দিয়া। তো এটা লাইন লেখা এতিয়া কি হ'ব, এইখিনি মানে আমি কি লিখিব পাৰোঁ এতিয়া এ প্লাছ 1/2 হোল স্কুৱেৰ, অৰ্থাৎ এ প্লাছ বি হোল স্কুৱেৰ সূত্ৰত প্লাছ কি আছে 2 আৰু মাইনাছ এইটো কি হ'ব 1/4 এ প্লাছ হাফ হোল স্কুৱেৰ। এইটো কি হ'ব 7 2 8, 8ৰ পৰা 1 গ'লে 7, অৰ্থাৎ কিমান হ'ল 7/4। তো এইটো আমাৰ পজিটিভ যোগাত্মক, গতিকে ই 0তকৈ ডাঙৰ। এইটো আমাৰ কি হ'ব এৰ ক্ষেত্ৰত দেখুওৱা যে প্ৰত্যেক এৰ ক্ষেত্ৰত যোগাত্মক বুলি কৈছে। এৰ মান যদি আমাৰ পজিটিভো হয় বা 0ও হয়, তথাপি ই আমাৰ কি হ'ব, এৰ মান 0 হ'লেও আমাৰ কি হ'ব ই 0তকৈ ডাঙৰ হয়। কাৰণ 0 হ'লে এইটো হাফ থাকিব, হাফ স্কুৱেৰ হ'ব। এৰ মান যদি আমাৰ মাইনাছতো হয়, তেতিয়া ই যিহেতু স্কুৱেৰ আছে, বৰ্গ আছে, গতিকে ই প্লাছেই হৈ যাব পিছত, এৰ মান যদি মাইনাছো থাকে। বুজি পাইছেনে। গতিকে সেইকাৰণে প্ৰত্যেক এৰ ক্ষেত্ৰত এ স্কুৱেৰ প্লাছ এ প্লাছ 2 সদায় কি হয় যোগাত্মক হয়। এতিয়া ইয়াত লিখি দিবা ইয়াত এটা লাইন লিখা এনেকৈ বা এ প্লাছ হাফ হোল স্কুৱেৰ প্লাছ 7/4 গ্ৰেটাৰ দেন 0। কাৰ ক্ষেত্ৰত, যিকোনো ক্ষেত্ৰতে ই 0 হ'ব। তো এইখিনিলৈকে আজি দিলোঁ, বাকী ৰেজাল্টখিনি নেক্সট ভিডিঅ'ত তোমালোকৰ লগত আলোচনা কৰিম। ভিডিঅ'টো চাই কেনেকুৱা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই, থেংক ইউ।